নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুৰণী 6 to 2 আজি লৈছোঁ তোমালোকৰ বাবে। এই চেপ্টাৰটো ত্ৰিভুজৰ চেপ্টাৰ হয় আৰু আজি মই 1 আৰু 2 নম্বৰ প্ৰশ্নটো ইয়াত আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে যে চিত্ৰ 617 এইটো 1 আৰু 2ত ডি পেৰেলেল বিচি বুলি দিয়া আছে, ডি ই পেৰেলেল বিচি বুলি দিয়া আছে। আৰু কি কৰা আছে এতিয়া একোৰ পৰা অৰ্থাৎ এটোৰ পৰা আমাক কি ই চি উলিয়াব দিছে। কোনটো এইটো বাহু কিমান এইটো উলিয়াব দিছে। আৰু 2ৰ পৰা এডি বাহুৰ যোগ, এই এডি বাহুৰ যোগটো আমাৰ কিমান হয় সেইটো উলিয়াব দিছে। তো আমি এই দুটা সলিউশন আমি কেনেকৈ কৰিম, থেলছৰ যিটো উপপাদ্য আছে সেই উপপাদ্য মতে আমি এই সলিউশন দুটা কৰিব পাৰিম। আৰু থেলছৰ উপপাদ্যটো কি আছিল সেইটো এতিয়া আলোচনা কৰি অলপমান দেখুৱাই দিছোঁ তোমালোকক। তো থেলছৰ উপপাদ্যটো আছিল কি যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এইটোৰ এ বি চি এটা ত্ৰিভুজ, গতিকে আমি ইয়াত ধৰা ই এফ এডাল ৰেখা আৰু এই ৰেখাডাল কি কৰিছোঁ বি চি বাহুৰ সমান্তৰালকৈ টানিছোঁ। আৰু এই ৰেখাডালে কি বাকী বাহু দুটাক কি কৰে, আন বাহু দুটাক নিৰ্দিষ্ট বিন্দুত তেতিয়া ছেট কৰিছে, হয়নে? তেতিয়াহ'লে কি হয় এই বাহু দুটা একে অনুপাতত থাকে, তাৰমানে বুজি পাইছানে? তাৰমানে কি হয় এতিয়া এডাল ৰেখাক আমি কি কৰিছোঁ বি চি বাহুৰ সমান্তৰালকৈ টানিছোঁ, টানাৰ পিছত কি কৰিছে এই বাহু দুডালক এই দুটা নিৰ্দিষ্ট বিন্দুত ছেট কৰিছে। আৰু তেতিয়া কি হয় থেলছৰ উপপাদ্য মতে এ ই এইটো বাহু সমানুপাত এইটো বাহু হয়, এ ই বাই ই বি সমান এ এফ বাই কি এফ চি। এই থেলছৰ এইটো উপপাদ্য কেতিয়া হয়, যেতিয়া ই এই সমানুপাতত হ'লে কি হ'ব ই এফ পেৰেলেল কি হয় বি চি হয়। বুজি পাইছানে? যেতিয়া এই বাহুটো সমান্তৰালভাৱে টনা হয় তেতিয়াহ'লে কি হ'ব আমাৰ এই বাহু দুটাক কি কৰিব সমানুপাতত বিভক্ত কৰিব। আৰু এই উপপাদ্যটোৰ মতে আমি এই অংকখিনি কৰিব পাৰিম। তো আমাৰ 1 নম্বৰত কি দিয়া আছে এডিৰ যোগ দিয়া আছে 1.5 সেণ্টিমিটাৰ, ডিবিৰ যোগ দিয়া আছে 3 সেণ্টিমিটাৰ, এৰ যোগ দিয়া আছে 1 সেণ্টিমিটাৰ। আমাক উলিয়াব পাৰিছে ই চি কিমান, গতিকে দিয়া আছে আমাৰ এইটো। আমি যিটো থেলছৰ উপপাদ্য সেইমতে আমি এতিয়া কৰিম, যিহেতু ডি সমান্তৰাল বি চি বুলি দিয়া আছে, যিহেতু ডি ই পেৰেলেল বি চি, এতিয়া আমি কি লিখিব পাৰোঁ এ ডি যিটো থেলছৰ উপপাদ্য সেইটো আমি ইয়াত প্ৰয়োগ কৰিম, এ ডি বাই ডি বি ইকুৱেল টু কি এ ই বাই ই চি। তো ইয়াত মানবিলাক এতিয়া বহুৱাই দিয়া, মানবিলাক আমাৰ কি কি আছে এ ডি মানে কিমান 1.5 আৰু ডি বি মানে আছিলে কি 3 আৰু এ ই মানে 1 আৰু ই চি মানে তো আমাক উলিয়াব দিছে এইটো। এতিয়া যদি 1.5 দি আমি 3 কাটো কিমান বাৰ যাব 2 বাৰ যাব, হয়নে? তো 2 গুণ 2 তাৰমানে ই চি আমাৰ কিমান হ'ল ই চি ইকুৱেল টু 2। এতেকে ই চিৰ মান আমি কি পালোঁ ই চিৰ মান 2 সেণ্টিমিটাৰ পালোঁ। 2 নম্বৰটো দিয়া আছে এই ডি বি সমান 7.2 সেণ্টিমিটাৰ দিয়া আছে, এ ই সমান 1.8 সেণ্টিমিটাৰ, ই চি সমান 5.4 সেণ্টিমিটাৰ। আমাৰ এ ডিৰ যোগ সেই যোগটো উলিয়াব পাৰিছে, এ ডি কিমান হয় মই সেইটো উলিয়াব পাৰিছে। সেই একেই সূত্ৰ মতে আমি এইটো উলিয়াম, যিহেতু আমাৰ ডি ই পেৰেলেল বি চি, গতিকে আমি কি লিখিব পাৰোঁ এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। তো এইটো কি আমাৰ ইয়াত আচলতে লিখি দিব পাৰোঁ থেলছৰ উপপাদ্য, হয়নে? থেলছৰ উপপাদ্য বুলি এনেকৈ লিখি দিব পাৰোঁ। তো এতিয়া ইয়াত যিখিনি মান দিয়া আছে সেই মানখিনি আমি বহাই দিম। মান আমাৰ কিমান আছে এ ডিৰ মান কিমান আছে, আৰু এ ডিৰ মানটো আমাৰ নায়েই, গতিকে এ ডিৰ মানটো এনেকৈ থাকিব। ডি বি সমান কিমান আছে 7.2 আৰু এ সমান 1.8 আৰু ই চি সমান আছে 5.4। আমি যদি ইয়াত দশমিক নাই বুলি আমি অথৰেদি ইয়াক কাটো, কেইবাৰ যাব ইয়াক 3 বাৰ যাব, গতিকে আমাৰ কি হ'ল এইটো এনেকুৱা হ'ল 1/3 হ'ল।
আৰু এইফালে কি আছে 7.2 আছে গতিকে এতিয়া কি হ'ব AD into 3 আৰু 7.2 বা কি হ'ব AD equal to আমাৰ কি হ'ব 3 টো সিফালে নিলে 7.2 আৰু 3 3 দি 3 দুগুণ 6 আৰু ইফালে কি থাকিল 1 থাকিল 12 24 তো ইয়াত দশমিক আছে গতিকে কি হ'ব আমাৰ এইটো এডিৰ মান হ'ব 2.4 সেন্টিমিটাৰ তো এনেদৰে তোমালোকে মানখিনি নিৰ্ণয় কৰিব পাৰিবা তাৰপিছত 2 নম্বৰতে আছে যে ত্ৰিভুজ PQR আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF পেৰেলেল QR হয় নে নহয় উল্লেখ কৰিব দিছে আমাক তো প্ৰথমতে মই চিত্ৰটো আঁকি দেখুৱাইছোঁ আৰু এই চিত্ৰৰ মতে আমি এতিয়া কি হ'ব লাগিব যেটো আমাৰ থেলছৰ উপপাদ্যৰ যেটো বিপৰীত উপপাদ্য আছে সেই মতে আমি সেইটোৰ মতে আমি এইখিনি কৰিব পাৰিম তো আমাক দিয়া আছে কি PQR ত্ৰিভুজৰ EF ৰেখাডালে PQ এই দুটা বিন্দুত ছেদ কৰিছে আৰু PE EQ PF আৰু FR ৰ আমাৰ মানবিলাক দিয়া আছে আমাক কি কৈছে যে EF পেৰেলেল QR মানে বুলি প্ৰমাণ কৰিছে EF পেৰেলেল QR কেতিয়া হ'ব যেতিয়া PE by EQ equal PF by FR হ'ব অৰ্থাৎ এই ৰেখাডালে ইয়াত এই দুটা বাহুক যেতিয়া সমানুপাতত একে সমানুপাতত মানে ভাগ কৰিব তেতিয়া হলে কি হ'ব আমাৰ EF ৰেখা আৰু এইডাল EF বাহু আৰু তাৰমানে এই বাহু দুটা আমাৰ কি হ'ব পেৰেলেল হ'ব বুজি পাইছানে QR পেৰেলেল হ'ব EF আৰু QR আমাৰ তেতিয়াহে পেৰেলেল হ'ব যেতিয়া ই একে সমানুপাতত থাকিব সমানুপাতত বুজি পাইছানে তো আমি এতিয়া পৰীক্ষা কৰি চাওঁ এইটো সমানুপাতত আছে নে নাই এতিয়া PE by EQ সমান কিমান হ'ব আমাৰ PE by EQ 3.9 আৰু আছে কি 3 তো 13 দি 13 3 গুণ 39 হয়নে গতিকে 1 পইণ্ট কি হ'ল 3 হ'ল এইটো আকৌ আমাৰ কি আছে PF by FR এইটো কিমান হয় চাই লোৱা 3.6 PF মানে আৰু 2.4 আছে এতিয়া 12 দি দুটাকে যায় 12 দি 24 কিমান যাব 12 গুণ 24 37 কিমান যাব 12 3 গুণ 37 এতিয়া কি হ'ল 3/2 হ'ল হয়নে এতিয়া 2 দি যদি আমি 3 হৰণ দিওঁ তেতিয়াহ'লে কি পাম 2 গুণ 2 1 পইণ্ট কি হ'ব 1.5 হ'ব গতিকে এইটো 1.3 আৰু এইটো 1.5 হ'ল আমাৰ দুটা আমাৰতো একে হোৱা নাই গতিকে একে যদি হোৱা নাই তেতিয়াহ'লে আমাৰ কি হ'ব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ এতিয়া PE যিহেতু PE EQ is not PF FR গতিকে EF সমান্তৰাল নহয় গতিকে EF is not parallel কি হ'ব QR বা এনেকৈ লিখিব পাৰোঁ EF QR ৰ লগত সমান্তৰাল নহয় 2 নম্বৰটো দিয়া আছে PE সমান 4 সেন্টিমিটাৰ EQ সমান 4.5 PF সমান 8 সেন্টিমিটাৰ আৰু FR সমান কিমান দিয়া আছে 9 সেন্টিমিটাৰ এইটো আমি সেই আগৰ নিচিনা কৰিম প্ৰথমতে PE আৰু EQ টো আমি উলিয়াই লওঁ PE by EQ সমান কিমান হ'ব 4/4.5 এইটো এনেকৈ থাকিব দিয়া তাৰপিছত আমি ইয়াৰ যিটো মান আছে PF আৰু FR যিটো আছে এইটো উলিয়াই ল'ম FR PF মানে 8 আছে FR মানে কিমান আছে 9 আছে এতিয়া 2 দি যদি আমি 8ক কাটো কেইবাৰ যাব 4 বাৰ যাব 2 দি যদি 9 মানে কাটো বা হৰণ কৰোঁ আমি কিমান হ'ব 4.5 হ'ব হয়নে এতিয়া আমাৰ কি হ'ল এইটো 4/4.5 দুটা একে হ'লনে যেটো একে হ'ল গতিকে আমি কি লিখিব পাৰোঁ যেহেতু PE by EQ সমান PF by FR এতেকে EF parallel QR তো 3 নম্বৰটো দিয়া আছে এই PQ ৰ মান দিয়া আছে 1.28 তাৰপিছত
পিৰ মান দিয়া আছে 0.18, পি এফৰ মান দিয়া আছে 0.36 আৰু পি আৰৰ মান দিয়া আছে 2.56। আমাৰ ই কিউ আৰু এফ আৰৰ মান নাই, গতিকে আমি কি কৰিব লাগিব, আমি যদি চেলচিয়াছ উপপাদ্য মতে এইটো সমাধান কৰিব যাওঁ তেতিয়াহ'লে আমি ই কিউ আৰু এফ আৰটো উলিয়াব লাগিব। এতিয়া যদি এই গোটেই বাহুটোৰ দিশ যদি 1.28 হয়, তাৰে পৰা পিটো যদি 0.18 হয়, তেতিয়াহ'লে আমি 1.28ৰ পৰা পিটো অৰ্থাৎ এই 0.18টো বিয়োগ দিলে তেতিয়াহ'লে আমাৰ কি ওলাব, ই কিউৰ মানটো ওলাব। আমি এতিয়া ই কিউৰ মানটো উলিয়াম এনেকৈ, ই কিউ ইকুৱেল টু কি হ'ব, পি কিউ মাইনাছ পি ই। তো পি কিউ মানে আমাৰ কিমান আছিলে 1.28 মাইনাছ কি হ'ব, পি মানে 0.18। তো এতিয়া বিয়োগ কৰিলে কি হ'ব, 8ৰ পৰা 8 গ'লে আমাৰ কি থাকে, 0 থাকে। তাৰপিছত 2ৰ পৰা 1 গ'লে 1 পইণ্ট, ইফালে কি আছে 1, তাতে 1.10 চেণ্টিমিটাৰ। আকৌ এফ আৰৰ মানটো আমাৰ কি হ'ব, এফ আৰ ইকুৱেল টু কি হ'ব, পি আৰ মাইনাছ পি এফ, পি আৰ মানে আমাৰ কিমান দিয়া আছে 2.56 মাইনাছ পি এফ আছে কি 0.36। তো কিমান হ'ব, এতিয়া এইটো বিয়োগ কৰিলে 6 গ'লে আমাৰ কি 0 হয়, 5ত 3 গ'লে 2 আৰু ইফালে আছে 2.20 চেণ্টিমিটাৰ। এতিয়া আমি পি ই বাই ই কিউ উলিয়াই ল'ম, পি ই বাই ই কিউ। পি ই আমাৰ কিমান দিয়া আছিলে 0.18 আৰু ই কিউ আমি কিমান পালোঁ 1.10। তো ইয়াৰ দশমিক দুটা আমি নোহোৱা কৰিলে কি হ'ব 110 আৰু 18 হ'ব। এতিয়া ইয়াক যদি আমি 2ৰে কাটো 9 বাৰ গ'ল, আৰু 2ৰে কাটিলে কি হ'ব 11ক 5 বাৰ 1 থাকিল আৰু কি হ'ব 10 হ'লেনে 5। তো এইটো আমাৰ এনেকৈ থৈ দিয়া 9/55। আকৌ এইটো আমি এইবাৰ এইটো মান উলিয়াম পি এফ বাই এফ আৰ, পি এফ মানে হ'ল 0.36 আৰু এফ আৰ মানে আমাৰ কিমান দিয়া আছে, আমি কিমান পালোঁ এফ আৰ মানে 2.20। তো ইয়াৰো আমি দশমিকটো উঠালে কি হ'ব 2.220 আৰু এইফালে কি হ'ব 36, হয়নে। এতিয়া ইয়াক আমি যদি 4ৰে কাটো তেতিয়াহ'লে কি হ'ব, ইয়াক আমি 4ৰে কাটিলে 9 4 গুণ 36 হ'ব এইটো, হয়নে। আৰু এইটো 4 5 গুণ আমাৰ কি 20, আকৌ 2 থাকিল 4 5 গুণ 20। তো কি পালোঁ 9/55। তো দুটা ছাইড আমাৰ সমান হ'ল 9/55। গতিকে আমি কি লিখিব পাৰোঁ, যিহেতু পি ই কিউ ইকুৱেল টু পি এফ আৰ, এতেকে ই এফ পেৰেলেল আমাৰ কি হ'ল কিউ আৰ, বা ই এফ সমান্তৰাল কিউ আৰ। তেনেদৰে তোমালোকে সমাধানখিনি কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই।